নমস্কাৰ ছাৰ। হয় নমস্কাৰ। আপোনাৰ শুভ নামটো? বিশ্বজিৎ বৰ্মন। আপুনি কোন ঠাইৰ পৰা আহিছে? মই কোকৰাঝাৰ অসমৰ পৰা আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2024 ফেব্ৰুৱাৰী 25 তাৰিখ আছিল। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই পৰম্পৰা হিচাপত মা দেউতা যিটো গুৰু ধৰিছিল সেই গুৰুৱে ধৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? মই 16 বছৰমান কৰিছোঁ তাত সাধনা। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি সাধনা পৰিয়ালৰ লোকে যেনেদৰে কৰিছিলে আপুনিও সেইদৰেই কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ এনেকুৱা মানে মই আগত যিটো সাধনা কৰি আছিলোঁ সেইটো সাধনাটো কৰিছোঁ মই 16 বছৰ, কিন্তু একো তাত আধ্যাত্মিক লাভ আৰু এনে পাৰিবাৰিক লাভো একো হোৱা নাছিল। আৰু এইটো সাধন কৰি আছিলোঁ, কিন্তু মোৰ মানে প্ৰাপ্তি একচুৱেলি ভগৱানক পাৱাৰ কাৰণে বহুত ইচ্ছা আছিল ভিতৰত। তাৰ কাৰণে মই মানে বহুত চৰ্চা কৰি আছিলোঁ, এনেকুৱা যে গীতাও মই পাঠ কৰি আছিলোঁ আৰু বাকী কিতাপো মই চাই আছিলোঁ আৰু এনেকুৱা মোবাইলতো মই বিচাৰি আছিলোঁ আৰু কি বিচাৰি থকাতে পৰমাত্মাৰ দয়া হৈছে। আৰু তেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ মানে সৎসং পাইছোঁ আৰু এইটো চাইলোঁ। এইটো চাওঁতে মানে তাতে মানে জ্ঞান গংগা কিতাপ আৰু জিনিকা ৰাহু তাত আহি যায়। এইটো মই ল'লোঁ, অৰ্ডাৰ কৰি ল'লোঁ, লৈ পঢ়িলোঁ। পঢ়াৰ পিছত তাতে চালোঁ যে সকলো শাস্ত্ৰৰ জ্ঞান, গীতা, বেদ, পুৰাণৰ জ্ঞান তাতে আছে। আৰু তাতে মই মিলন কৰি চালোঁ আৰু কি যে হয় এইটো সঠিক জ্ঞান মোক্ষ ৰাস্তা। তেতিয়া মই এইটো ৰাস্তা এই আগৰ যিজন গুৰু আছিল, আগৰ যিটো মানে মই নিয়ম নীতি হিচাপত চলিছিলোঁ, এইটো তেতিয়া মই ত্যাগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজক শৰণ ল'লোঁ আৰু কি মোক্ষৰ কাৰণে। আৰু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে, তাত আপুনি কেনেধৰণে মানে আপোনাক ভক্তি বিধি প্ৰদান কৰিছিলে? ছাৰ, যিটো আগত মই নাম দীক্ষা লৈছিলোঁ পৰম্পৰা হিচাপত, এইটো আমাক ব্ৰহ্ম সাধন কৰাইছিল আৰু কি, যিটো ব্ৰহ্মৰ মন্ত্ৰ হ'ল ওম। এই মন্ত্ৰ দি মানে কৰাইছিল আগৰ যিজন ধৰ্মগুৰু আছিল। কিন্তু সেই মন্ত্ৰটো কৰি কিনে সাধন কৰিছিলোঁ, গীতা পঢ়ি আছিলোঁ। কিন্তু যেতিয়া মই গীতা অধ্যয়ন নিজে কৰিব ধৰিলোঁ, তেতিয়া মই দেখা পালোঁ যে ব্ৰহ্ম সাধন কৰিয়ে ওম মন্ত্ৰ জপ কৰি ব্ৰহ্মলোকে প্ৰাপ্তি হয়। কিন্তু গীতাত কৈছে আৰু কি, গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক প্ৰাপ্তি হ'লেও পুনৰাবৃত্তি জন্ম মৃত্যুৰ চক্ৰত আহি যায়। কিন্তু আৰু গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 যিটো মানে অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি সেই স্থানলৈ যোৱা য'ত গ'লে তোমাৰ জন্ম মৃত্যু নাই। এইটো মোৰ ভিতৰত আহি গৈছিল। তো এইটো হ'ল মোক্ষ। আৰু এইটো মই তাতে পোৱা নাই, এইটো মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ তাতে পাইছোঁ। সেইকাৰণে মই এই ব্ৰহ্ম সাধনটো এৰি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত আহি গ'লোঁ। তাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্ৰদ্ধালুসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। গতিকে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে, সেই অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাতে প্ৰথম লাভ মোৰ আধ্যাত্মিক লাভ, মোক্ষ যিটো এইটো মই পাই গৈছোঁ। আৰু দ্বিতীয় হ'ল এদিনাখন মোৰ ভগতমতী, এদিনাখন শিৱৰাত্ৰি আছিল, শিৱৰাত্ৰিৰ দিনাখন তাই মানে তেতিয়া নাম দীক্ষা লোৱা নাছিল মোৰ ভগতমতীয়ে। তো তাই মানে এই শিৱ মন্দিৰত গ'ল আৰু কি, তাকে মই মানে যোৱাৰ না কৰিছিলোঁ আৰু কি। তে সি কৈছে যে আমাৰো আহিম। কিন্তু তেতিয়া মানে মই নাম দীক্ষা লৈছোঁ, তথাপিও গৈছে। যোৱাৰ পিছত এনেকুৱা হ'ল, তাৰ মানে ভগতমতীৰ মোৰ ৱাইফৰ আৰু কি ভগতমতী হোৱা নাছিল, জগতত আছিল। তো এই তাৰ পেটৰ বিষ উঠিল, তাৰ পৰা তাই উভতি আহিল। আহাতে মানে এনেকুৱা হ'ল ৰাতি 12টা বজাত মানে এনেকুৱা হ'ল মানে বিষ নাযায়। তেতিয়া মই ক'লোঁ যে ভগতমতীক ক'লোঁ যে আমাৰ ঘৰত পৰমাত্মাৰ দৰবাৰ আছে, আপুনি তাতে গৈ কিনে মানে দণ্ডবোধ কৰা
আৰু ভুল স্বীকাৰ কৰা কি জানি ভুল হৈছে চাগে। তেতিয়া তাই মানে মোৰ কথা শুনি সি দণ্ডবোধ কৰিলে আৰু পৰমাত্মাৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া লগে লগে পৰমাত্মাই 1-2 ছেকেণ্ডতে তাৰ মানে ভিতৰত এনেকুৱা প্ৰেৰণা কৰি দিলে, তাই আৰু থাকিব নোৱাৰা হ'ল, পেচাব কৰিব গ'ল। আৰু তেতিয়া পৰমাত্মা এনেকা মানে হেৰি কৰি দিলে, এই পেচাবৰ লগত যে কি ওলাই গ'লে আৰু সেইটো চোৱা নাই, আমিও চোৱা নাই, ভগতমতীও চোৱা নাই। তেতিয়া ওলাই যোৱাৰ লগে লগে ই বহুত শান্তি হ'ল আৰু ভাল হৈ গ'ল। সেইটো মোৰ মানে বহুত লাভ হৈছে। ছাৰ, আধুনিকতাৰ এই যুগত এইটো এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিলে। আমাৰ যিসকল দৰ্শকে আজি আপোনাক চাই আছে, তেওঁলোকৰ সন্মুখত যি আপোনাৰ নিজৰ মত ব্যক্ত কৰিছে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পৰিবাৰগৰাকীৰ যি এইটো সমস্যা হৈছিলে, পেটৰ যি সমস্যা, পেটৰ বিষত যি ভুক্তভোগী হৈছিলে, কিন্তু এইটো ছাৰ কেনেকৈ সম্ভৱ? যিহেতু আপোনাৰ ৱাইফে নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত ছাৰ এইটো কেনেকৈ সম্ভৱ? ছাৰ, এইটো তাৰমানে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ সকলো শাস্ত্ৰৰ পৰা যি সাধনটো দেয়, সকলো শাস্ত্ৰৰ পৰা দেয়। আৰু এই শাস্ত্ৰ অনুযায়ী আমি মন্ত্ৰ দিয়ে, আৰু এই মন্ত্ৰটো আমি শাস্ত্ৰ অনুযায়ী মন্ত্ৰ আৰু জপ কৰোঁ, তেতিয়া মানে আমাৰ লাভ হয় আৰু কি এইটো। আৰু শাস্ত্ৰত আছে যে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে তোমাৰ লাভ হ'ব। সেইকাৰণে আমাৰ শাস্ত্ৰ অনুযায়ী সন্ত ৰামপালজী গুৰু মহাৰাজে ভক্তি কৰে, সেইকাৰণে আমি লাভবিলাক পাওঁ আৰু কি। আৰু ছাৰ, পাৰিবাৰিকভাৱে আপুনি অন্য আৰু কিবা লাভ পাইছেনে? ছাৰ, পাৰিবাৰিকভাৱে মইতো প্ৰথমে মোক্ষ ৰাস্তাটো পাইছোঁহি, আৰু দ্বিতীয়টো সৰু সুৰা লাভ বহুত দিয়ে সন্ত ৰামপালজী গুৰু মহাৰাজে। এইবিলাক অগণন লাভ দিয়ে ছাৰ। ছাৰ, আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত গুৰুক কেনেকৈ নিৰ্ণয় কৰিম? হয়, এই জগততো বহুত আধ্যাত্মিক গুৰু আছে, কিন্তু কোনো গুৰুৱে এনেকা কিতাপ সৎগ্ৰন্থবিলাক মানে খুলাই নেদেখায়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি দেখুৱাই ভক্তি কৰায়। আৰু সৎ গুৰু চিনিবলৈ হ'লে আমাৰ শাস্ত্ৰ চাব লাগিব। গীতাত উল্লেখ আছে, গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে লিখা আছে যে ঊৰ্ধ্বমূলম অধঃশাখা, যিটো গছ আছে, সেই গছৰ বিষয়ে যিজন গুৰুৱে একদম গুৰিৰ পৰা পাতলৈকে বিতংভাৱে জনাই দিব, সিও তত্ত্বদৰ্শী সন্ত হয়। তো এই তত্ত্বদৰ্শী সন্ত একমাত্ৰ জগতত সন্ত ৰামপালজী গুৰু মহাৰাজে হয়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলিয়াই দেখাই দিয়ে। ছাৰ, আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ বৰ্তমান সময়ত সমাজসেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? হয়, সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ সমাজ সেৱাৰ নিচামুক্ত, যিহেতু সমাজ মানে নিচাৰ কাৰণে বহুত পিছফালে গৈ আছে, সেইটোক মানে সন্ত ৰামপালজী মহাৰাজে ভাল ফালে আনিবৰ কাৰণে নিচামুক্ত। আৰু যৌতুক প্ৰথা, যিটোৰ কাৰণে আজিৰ দিনত মানে ছোৱালী মানে ঘৰত লোৱাটোই টান হৈ গৈছে, তো বিয়া দিবৰ কাৰণে বহুত কষ্ট। তাই সন্ত ৰামপালজী মহাৰাজে এনেকা মানে সমাজত আনিছে, মানে 17 মিনিটত বিয়া কৰি দেহেজ মুক্ত কৰি, যৌতুক মুক্ত কৰি বিয়াটো কৰাই দিয়ে। আৰু যিহেতু মানে এইটো শাস্ত্ৰ অনুকূল হিচাপত বিয়াটো কৰাই দিয়ে, তাত আৰু বেয়া ভাৱ আহিবই নোৱাৰে। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ শাস্ত্ৰৰ পৰা ভক্তি কৰাই আমাক মোক্ষৰ পথটো দেখাই দিয়ে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু আপোনাৰ নিজৰ অনুভৱ আজি দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে, আজি যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো কি দিম, মই হাত জোৰে কৰি ক'ব পাৰোঁ যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে বহুত লাভ হয়। তেনেকা আৰু এটা মোৰ লাভ হৈছিল যে মোৰ আগৰ এটা ভৰিত বিষ আছিল। ভৰিৰ বিষটো ইমান ট্ৰিটমেণ্ট কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰাৰ পিছতো এই বিষটো যোৱা নাছিল। আৰু আগৰ তেতিয়া মই কবিৰাজী হিচাপত মই তাত বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ, ডক্টৰী হিচাপত ট্ৰিটমেণ্ট কৰিছিলোঁ, যোৱা নাছিল, থাকি গৈছিল। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ, তেতিয়া সেইদিনাৰ পৰাই এই বিষটো কমি আজি নোহোৱা হৈ গৈছে। 1 টকাৰো মেডিচিন লগা নাই, আৰু আজিও মই মেডিচিন নাখাওঁ। এইবিলাক আধ্যাত্মিক লাভ আমি পায়েই থাকিম, এইবিলাক লাভ হৈ থাকিব। শাস্ত্ৰ অনুকূল ভক্তি কৰি আছোঁ, আৰু আপোনালোকেও
সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনক, জ্ঞান গংগা পুথি আছে, জ্ঞান গংগা পুথিখন পঢ়ক, পঢ়ি শাস্ত্ৰ অনুকূল ভক্তি কৰি আপোনালোকক মোৰ দৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰিব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? ছাৰ, আজিৰ সময়ত সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱা একেবাৰে সহজ হৈছে। আজিকালি সকলোৰে ঘৰে ঘৰে মোবাইল আছে, টিভি আছে। টিভিত যদি আপোনালোকে চাব, সাধনা চেনেলত চাব, ৰাতি সন্ধিয়া 7:30 বজাৰ পৰা 8:30লৈকে তাতে চাব। তাতে সৎসং শেষ হোৱাৰ পিছত তাতে তলত টিভিৰ তলত নম্বৰ আহিব, তাতো আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। আৰু হাতে হাতে মোবাইলো আছে এতিয়া, মোবাইলতো আপোনালোকে সৎসং চাব পাৰে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং ইউটিউব চেনেল, বাকী প্লেটফৰ্ম যিবিলাক চেনেল আছে, ইউটিউব, ফেচবুক, এইবিলাকত গৈ কিনে সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰি কিনে তাতে সৎসং চাব। আৰু তাতে নম্বৰ আহে, এই নম্বৰত ফোন কৰি যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰত গৈ আপুনি নামদান প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব।